নতুন বছৰত নতুন পৰিকল্পনা শাসক বিৰোধী সকলো দলৰ মিত্ৰজোঁটৰ অংশীদাৰী দল অসম গণ পৰিষদে নতুন বছৰত নতুন পৰিকল্পনা গ্ৰহণ কৰিছে। সোমবাৰে অগপ দলৰ মুখ্য কাৰ্যালয়ত সাংবাদিকৰে মত বিনিময় কৰে সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই। নতুন বছৰত গাঁৱে গাঁৱে নগৰে নগৰে চহৰে চহৰে পুনৰবাৰ যাবলৈ সিদ্ধান্ত লৈছে অগপ দলে। আমি 2025 চনটো আদৰিব বিচাৰিছো। গাঁৱে গাঁৱে চহৰে নগৰে অগপ আগন্তুক নতুন বৰ্ষটো অসমৰ সৰ্বাংগীন বিকাশৰ স্বাৰ্থত কাম কৰি যাবলৈ আমি অসমবাসীৰ মৰম আশীষ আৰু সহযোগিতা বিচাৰিছো। 2025 চনটো অসমত মাতৃভাষা বৰ্ষ হিচাপে পালন কৰিব অসম গণ পৰিষদে। এই কথা সংবাদ মাধ্যমক জনালে কাৰ্যকৰী সভাপতি কেশৱ মহন্তই। আৰু আমি মাতৃভাষা বৰ্ষ হিচাপে এইটো লৈছো যে অহা বৰ্ষটোত ইয়াত জাতি জনগোষ্ঠী সকলোৰে মাতৃভাষাৰ বিকাশৰ বাবে অসম গণ পৰিষদ দলে কাম কৰি যাব। সোমবাৰে পুৱাই খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত সপত্নীক দেখা গ'ল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰা। ভূপেন কুমাৰ বৰাই গ্ৰন্থমেলাত কেইবাগৰাকীও বিশিষ্ট সাহিত্যিক আৰু সাংবাদিকৰ গ্ৰন্থ ক্ৰয় কৰিলে। ABCCৰ সভাপতিগৰাকীও নিউজ 18ৰ জৰিয়তে ৰাজ্যবাসীক জনালে শুভেচ্ছা। আমাৰ ৰাজ্যখনৰ প্ৰতিগৰাকী নাগৰিকক মই ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভকামনা জনাইছোঁ। সকলোৰে সুস্বাস্থ্যৰ বাবে ভগৱানৰ গুৰিত প্ৰাৰ্থনা কৰিছোঁ আৰু সকলোৰে মনত শান্তি আৰু সম্প্ৰীতিৰ ভাৱেৰে উদ্বুদ্ধ হওক। সকলোকে নৱবৰ্ষৰ শুভেচ্ছা যাচিছোঁ। সকলোৰে ভাল হওক সেয়ে কামনা। সোমবাৰে গ্ৰন্থমেলাৰ বাকৰিতে সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত ভূপেন বৰাই পুনৰবাৰ স্পষ্ট কৰিলে যে জিলা পৰ্যায়তে হ'ব পঞ্চায়তৰ মিত্ৰতা। মইতো কৈ আছোঁ যে APCCত AGP আৰু BJP এলায়েন্স কৰিব নোৱাৰে। কিয় নোৱাৰে? টেকনিকেল প্ৰব্লেম আছে। আমিও নোৱাৰোঁ কৰিব, কিন্তু জিলা ভিত্তিত যদি কোনোবাই কৰিব বিচাৰে কৰিব পাৰে। কেমেৰা পাৰ্চন প্ৰভাস সিঙৰ সৈতে বিপুল বৰ্মনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। নতুন বছৰত নতুন পৰিকল্পনা শাসক বিৰোধী সকলো দলৰ মিত্ৰজোঁটৰ অংশীদাৰী দল অসম গণ পৰিষদে নতুন বছৰত নতুন পৰিকল্পনা গ্ৰহণ কৰিছে। সোমবাৰে অগপ দলৰ মুখ্য কাৰ্যালয়ত সাংবাদিকৰে মত বিনিময় কৰে সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই। নতুন বছৰত গাঁৱে গাঁৱে নগৰে নগৰে চহৰে চহৰে পুনৰবাৰ যাবলৈ সিদ্ধান্ত লৈছে অগপ দলে। আমি 2025 চনটো আদৰিব বিচাৰিছো। গাঁৱে গাঁৱে চহৰে নগৰে অগপ আগন্তুক নতুন বৰ্ষটো অসমৰ সৰ্বাংগীন বিকাশৰ স্বাৰ্থত কাম কৰি যাবলৈ আমি অসমবাসীৰ মৰম আশীষ আৰু সহযোগিতা বিচাৰিছো। 2025 চনটো অসমত মাতৃভাষা বৰ্ষ হিচাপে পালন কৰিব অসম গণ পৰিষদে। এই কথা সংবাদ মাধ্যমক জনালে কাৰ্যকৰী সভাপতি কেশৱ মহন্তই। আৰু আমি মাতৃভাষা বৰ্ষ হিচাপে এইটো লৈছো যে অহা বৰ্ষটোত ইয়াত জাতি জনগোষ্ঠী সকলোৰে মাতৃভাষাৰ বিকাশৰ বাবে অসম গণ পৰিষদ দলে কাম কৰি যাব। সোমবাৰে পুৱাই খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত সপত্নীক দেখা গ'ল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰা। ভূপেন কুমাৰ বৰাই গ্ৰন্থমেলাত কেইবাগৰাকীও বিশিষ্ট সাহিত্যিক আৰু সাংবাদিকৰ গ্ৰন্থ ক্ৰয় কৰিলে। ABCCৰ সভাপতিগৰাকীও নিউজ 18ৰ জৰিয়তে ৰাজ্যবাসীক জনালে শুভেচ্ছা। আমাৰ ৰাজ্যখনৰ প্ৰতিগৰাকী নাগৰিকক মই ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভকামনা জনাইছোঁ। সকলোৰে সুস্বাস্থ্যৰ বাবে ভগৱানৰ গুৰিত প্ৰাৰ্থনা কৰিছোঁ আৰু সকলোৰে মনত শান্তি আৰু সম্প্ৰীতিৰ ভাৱেৰে উদ্বুদ্ধ হওক। সকলোকে নৱবৰ্ষৰ শুভেচ্ছা যাচিছোঁ। সকলোৰে ভাল হওক সেয়ে কামনা। সোমবাৰে গ্ৰন্থমেলাৰ বাকৰিতে সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত ভূপেন বৰাই পুনৰবাৰ স্পষ্ট কৰিলে যে জিলা পৰ্যায়তে হ'ব পঞ্চায়তৰ মিত্ৰতা। মইতো কৈ আছোঁ যে APCCত AGP আৰু BJP এলায়েন্স কৰিব নোৱাৰে। কিয় নোৱাৰে? টেকনিকেল প্ৰব্লেম আছে। আমিও নোৱাৰোঁ কৰিব, কিন্তু জিলা ভিত্তিত যদি কোনোবাই কৰিব বিচাৰে কৰিব পাৰে। কেমেৰা পাৰ্চন প্ৰভাস সিঙৰ সৈতে বিপুল বৰ্মনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। Google Play Store to pabo a News 18 app.